এলবাৰ্ট আইনষ্টাইনে কৈছিলে যে সকলোবোৰ বস্তু এনাৰ্জি হয়। আমি যি বস্তু এচিভ কৰিব বিচাৰিছোঁ, যিটো ৰিয়েলিটি আমি বিচাৰিছোঁ, সেই ফ্ৰিকুৱেঞ্চিত যদি আমি ভাইব্ৰেট কৰা ষ্টাৰ্ট কৰোঁ, সেইবোৰ বস্তু আমি এচিভ কৰিব পাৰোঁ। এইটো কোনো ধৰণৰ ফিলচফি নহয়, কমপ্লিটলি পিয়'ৰ ফিজিক্স হয়। ঠিক তেনেকৈ আমাৰ বডিটো এনাৰ্জি থাকে, আৰু যেতিয়াই এনাৰ্জিটো ইমবেলেঞ্চ হ'ব ধৰে তেতিয়া আমাৰ বেমাৰে ধৰে। মেণ্টেলি আমি ডিষ্টাৰ্ব ফিল কৰোঁ, ইম'চনেলি আমি ল' ফিল কৰোঁ। ৰেকিত আমি এই এনাৰ্জিটো, যিটো প্ৰাণ শক্তি বুলিও কোৱা হয়, বা ৰেকি শব্দটোৰ মিনিঙে হ'ল ইউনিভাৰ্চেল এনাৰ্জি, যিটো এনাৰ্জি আমাৰ বডিৰ ভিতৰত আছে, যেতিয়াই এনাৰ্জিটো ইমবেলেঞ্চ হৈ যায় তেতিয়াই আমাৰ ফিজিকেল, মেণ্টেল বা ইম'চনেল প্ৰব্লেমবোৰ দেখা দিয়ে। চ' থ্ৰ' ৰেকি আমি আমাৰ এই এনাৰ্জিবোৰ যিবোৰ ইমবেলেঞ্চ হৈ আছে সেয়া আমি বেলেঞ্চ কৰিব শিকোঁ। অকল হিলিঙে নহয়, ইয়াতে আৰু কিছুমান প্ৰচেছ আমি শিকোঁ, যেনেকুৱা পানী চাৰ্জ কেনেকৈ কৰা হয়, নিজৰ লাইফটো কেনেকৈ বেলেঞ্চ হিচাপত আমি কটাব পাৰোঁ, যাতে আমি এটা ষ্ট্ৰেছ ফ্ৰী লাইফ, কাৰণ আজিকালি চবৰে এটা ষ্ট্ৰেছ থাকে। কোনোবা জবত আছে, বিজনেছত আছে, বা যিসকল ষ্টুডেণ্টো আছে পঢ়াটো তেওঁলোকে বহুত বেছি ষ্ট্ৰেছ ফিল কৰে। যদি আপোনালোকে ৰেকি শিকিব বিচাৰিছে ঘৰত বহিয়ে, মানে অনলাইন যদি শিকিব বিচাৰিছে, তেতিয়াহ'লে এই তলত দিয়া নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব। ক্লাছ আমাৰ ষ্টাৰ্ট হ'ব গৈ আছে, আৰু ৰাতি হ'ব ক্লাছবোৰ, যাতে চবেই ফ্ৰী হৈ লয় আৰু ধুনীয়াকৈ আপোনালোকে ক্লাছটো ঘৰত বহি এটেণ্ড কৰিব পাৰিব। মিছ নকৰিব, অনলাইন ক্লাছেছ হয় আৰু লিমিটেড ছিট হয়। চ' যিমান সোনকালে পাৰে আপোনালোকে কণ্টেক্ট কৰি ৰেজিষ্টাৰ কৰি ল'ব। 2টা লেভেল শিকোৱা হ'ব, আৰু 2টা লেভেলৰ ফিজ হৈ গ'ল 2000 ৰুপিজ।